নমস্কাৰ আমাৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। কম্পিটিটিভ এক্সামৰ কাৰণে যেহেতু মক টেষ্ট অতিকৈ প্ৰয়োজনীয়, সেইবাবেই আমি আমাৰ চেনেলটোত আপোনালোকৰ সুবিধা হোৱাকৈ মক টেষ্টৰ ব্যৱস্থা কৰিছোঁ। এইটো হৈছে পাৰ্ট 6। যদি ভিডিঅ'সমূহ ভাল পায় লগৰ বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবলৈ একেবাৰেই নাপাহৰিব। তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। আজি আমাৰ প্ৰথমটো কুৱেশ্যন, চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত? অপশ্যনলৈ আহিছোঁ এতিয়া। অপশ্যন এ শোণিতপুৰ, বি কোকৰাঝাৰ, চি মৰিগাঁও, ডি শিৱসাগৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কোকৰাঝাৰ। পৰৱৰ্তী প্ৰশ্ন, বিদেশী কবিতাৰ প্ৰথম সম্পূৰ্ণ অনুবাদৰ নাম কি? অপশ্যন এ উমৰ তীৰ্থ, বি ৰাম বিজয়, চি ভমৰাংগ, ডি ওপৰৰ কোনোটোৱেই নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব উমৰ তীৰ্থ। উমৰ তীৰ্থই হৈছে বিদেশী কবিতাৰ প্ৰথম সম্পূৰ্ণ অনুবাদৰ নাম। কুৱেশ্যন নম্বৰ 3, মূৰ্তি পূজাৰ প্ৰথা কেতিয়াৰ পৰা আৰম্ভ হৈছিল? অপশ্যন এ প্ৰাক আৰ্য, বি মৌৰ্যযুগ, চি বৈদিক যুগ, ডি কুষণ যুগ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বৈদিক যুগ। বৈদিক যুগৰ পৰাই মূৰ্তি পূজাৰ প্ৰথা আৰম্ভ হৈছিল। পৰৱৰ্তী প্ৰশ্ন, কোনখন ৰাজ্যৰ পৰা চিপকো আন্দোলন আৰম্ভ হৈছিল? অপশ্যনখিনিলৈ আহিছোঁ। অপশ্যন এ হিমাচল প্ৰদেশ, বি হাৰিয়ানা, চি ছিকিম, ডি উত্তৰাখণ্ড। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব উত্তৰাখণ্ড। উত্তৰাখণ্ড ৰাজ্যখনৰ পৰাই চিপকো আন্দোলন আৰম্ভ হৈছিল। কুৱেশ্যন নম্বৰ 5, প্ৰথমতে অসমৰ মানচিত্ৰ কোনে তৈয়াৰ কৰিছিল? অপশ্যন এ ৰবিনছন, বি বিষ্ণু ৰাভা, চি এনচাইট উড, ডি এজনো নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এনচাইট উড। এনচাইট উডে প্ৰথমতে অসমৰ মানচিত্ৰ তৈয়াৰ কৰিছিল। পৰৱৰ্তী প্ৰশ্ন, কুৱেশ্যন নম্বৰ 6, প্ৰতিমাখন সৰু কিন্তু নিভাঁজ সোণৰ। উক্ত বাক্যশাৰী কোনে কৈছিল? অপশ্যন এ চন্দ্ৰকুমাৰ আগৰৱালা, বি লক্ষ্মীনাথ বেজবৰুৱা, চি জ্যোতিপ্ৰসাদ আগৰৱালা, ডি হেম বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লক্ষ্মীনাথ বেজবৰুৱা। লক্ষ্মীনাথ বেজবৰুৱাই এই উক্ত বাক্যশাৰী কৈছিল। কুৱেশ্যন নম্বৰ 7, কোনজন ভাইচৰয়ৰ দিনত বাজেট পদ্ধতি আৰম্ভ কৰা হৈছিল? অপশ্যন এ ডেলহাউচি, বি কেনিং, চি ৰিপন, ডি লৰ্ড কাৰ্জন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কেনিং। কেনিঙৰ দিনত বাজেট পদ্ধতি আৰম্ভ কৰা হৈছিল। পৰৱৰ্তী প্ৰশ্ন, তিৱাসকলে প্ৰতি 5 বছৰৰ মূৰে মূৰে উদযাপন কৰা উৎসৱটো কি হয়? অপশ্যন এ লেখুন, বি ৱানচাং উৎসৱ, চি ছগ্ৰ-মিছোৱা, ডি জহং উৎসৱ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৱানচাং উৎসৱ। ৱানচাং উৎসৱটোৱে হৈছে তিৱাসকলৰ এনে এটি উৎসৱ যি প্ৰতি 5 বছৰৰ মূৰে মূৰে পালন কৰা হয়। কুৱেশ্যন নম্বৰ 9, চাওফা শব্দৰ অৰ্থ কি? অপশ্যন এ নৃপতি, বি ৰজা, চি ব্ৰাহ্মণ, ডি স্বৰ্গদেউ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব স্বৰ্গদেউ। চাওফা শব্দৰ অৰ্থ হৈছে স্বৰ্গদেউ। কুৱেশ্যন নম্বৰ 10, শালস্তম্ভ বংশৰ শেষ ৰজা কোন আছিল? অপশ্যন এ শিলভদ্ৰ, বি নীলধ্বজ, চি ত্যাগসিংহ, ডি ভাস্কৰ বৰ্মন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ত্যাগসিংহ। ত্যাগসিংহই হৈছে শালস্তম্ভ বংশৰ শেষৰজন ৰজা। এতিয়া আহিছোঁ পৰৱৰ্তী প্ৰশ্নলৈ। কোচ হাজো ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশ্যন এ নৰনাৰায়ণ, বি বিশ্বসিংহ, চি ৰঘুদেৱ, ডি চক্ৰধ্বজ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ৰঘুদেৱ। ৰঘুদেৱেই আছিল কোচ হাজো ৰাজ্যৰ প্ৰতিষ্ঠাপক। কুৱেশ্যন নম্বৰ 12, তলত দিয়া কাক পৰ্বতীয়া গোসাঁই নামেৰেও জনা যায়? অপশ্যন এ কৃষ্ণৰাম ভট্টাচাৰ্যক, বি অনিৰুদ্ধদেৱক, চি নিৰঞ্জন দেৱক, ডি কেশৱদেৱক।
ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কৃষ্ণৰাম ভট্টাচাৰ্যক। কৃষ্ণৰাম ভট্টাচাৰ্যক পৰ্বতীয়া গোসাঁই নামেৰেও জনা যায়। নেক্সট কুৱেশ্যন 13। চিপাহী বিদ্ৰোহৰ সময়ত ভাৰতৰ গভৰ্ণৰ জেনেৰেল কোন আছিল? অপশ্যন এ লৰ্ড ৱেলিংটন, বি লৰ্ড কাৰ্জন, চি লৰ্ড কেনিং, ডি ৱাৰেন হেষ্টিং। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লৰ্ড কেনিং। লৰ্ড কেনিঙে আছিল চিপাহী বিদ্ৰোহৰ সময়ত ভাৰতৰ গভৰ্ণৰ জেনেৰেল। কুৱেশ্যন নম্বৰ 14। কীৰ্তন পুথিখনৰ ৰচক কোন? অপশ্যন এ মহাপুৰুষ মাধৱদেৱ, বি ভট্টদেৱ, চি মহাপুৰুষ শংকৰদেৱ, ডি শ্ৰীধৰ কন্দলী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কীৰ্তন পুথিখন ৰচনা কৰিছিল। পৰৱৰ্তী প্ৰশ্ন, ভগৱান মহাবীৰৰ মৃত্যু ক'ত হৈছিল? অপশ্যন এ পুৱাপুৰী, অপশ্যন বি কলগুকুমালাই, চি লুম্বিনী বাগিচা, ডি শ্ৰৱণ বেলাগোলা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পুৱাপুৰী। পুৱাপুৰীত ভগৱান মহাবীৰৰ মৃত্যু হৈছিল। নেক্সট কুৱেশ্যন, অপ্ৰমাদী কবি বুলি কাক জনা যায়? অপশ্যন এ ৰাম সৰস্বতী, বি মাধৱ কন্দলী, চি শ্ৰীধৰ স্বামী, ডি অনন্ত কন্দলী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মাধৱ কন্দলী। মাধৱ কন্দলীক অপ্ৰমাদী কবি বুলিও জনা যায়। পৰৱৰ্তী প্ৰশ্ন, কোনগৰাকী সম্ৰাটে ভাৰতৰ গ্ৰেণ্ড ট্ৰাংক ৰোড নিৰ্মাণ কৰে? অপশ্যন এ আকবৰ, বি জাহাংগীৰ, চি কুতুবুদ্দিন আইবাক, ডি শ্বেৰশ্বাহ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব শ্বেৰশ্বাহ। শ্বেৰশ্বাহে ভাৰতৰ গ্ৰেণ্ড ট্ৰাংক ৰোড নিৰ্মাণ কৰে। এতিয়া আহিছোঁ পৰৱৰ্তী প্ৰশ্নলৈ। চুতীয়াসকলে পুৰোহিতক কি বুলি সম্বোধন কৰে? অপশ্যন এ দেউৰী, বি গুৰু, চি আপা, ডি প্ৰভু। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব দেউৰী। দেউৰী বুলি চুতীয়াসকলে পুৰোহিতক সম্বোধন কৰে। নেক্সট কুৱেশ্যন, ওদালগুৰিৰ পুৰণি নাম কি আছিল? অপশ্যন এ হালাকুৰা, বি খৰিয়াপাৰা, চি গৌৰীপুৰ, ডি কলিতাকুছি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গৌৰীপুৰ। গৌৰীপুৰেই হৈছে ওদালগুৰিৰ পুৰণি নাম। কুৱেশ্যন নম্বৰ 20, অৰ্থাৎ এই পাৰ্টটোৰ শেষৰটো কুৱেশ্যন। অসমৰ পিৰামিড হিচাপে কোনটো মৈদামক জনা যায়? অপশ্যন এ শিৱসাগৰ, বি নাজিৰা, চি চৰাইদেউ মৈদাম, ডি ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চৰাইদেউ মৈদাম। চৰাইদেউ মৈদামক অসমৰ পিৰামিড বুলিও জনা যায়। ঠিকে আছে, আজি আমি মক টেষ্টৰ কেইটামান কুৱেশ্যন আৰু আনচাৰ ডিছকাছ কৰিলোঁ। এই ভিডিঅ'টোত ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰাৰ লগতে শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।